বহুতো স্টুডেন্টছৰ কনফিউজন আছিল যে কেতিয়াৰ পৰা পৰীক্ষাবিলাক ষ্টাৰ্ট হ'ব। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, কিন্তু এতিয়া ফাইনেলি গভৰ্ণমেণ্টৰ পৰা নটিচ আহি গৈছে, মানে বৰ্ডবিলাকৰ পৰা নটিচ দি দিছে। আৰু এবাৰ কিন্তু পৰীক্ষা অলপ বেলেগ হ'ব। অলপ বেলেগ বুলি এইকাৰণে কৈছোঁ কাৰণ পূজাৰ পিছতো বহুতো ডিষ্ট্ৰিক্টৰ এক্সাম আছে, কিছুমান ডিষ্ট্ৰিক্টৰ এক্সাম পূজাৰ আগত আছে, আৰু কিছুমানৰ এনেকুৱা হৈছে যে পূজাৰ আগতো এক্সাম হ'ব, পূজাৰ পিছতো এক্সাম হ'ব। তো কেনেকুৱা ৰুটিন আহিছে মই তোমালোকক দেখাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আৰু যোনটো বহুতে ভাবি আছে যে এক্সাম কেঞ্চেল হৈছে নেকি, নাই, এক্সাম কেঞ্চেল হোৱা নাই, এক্সাম মাত্ৰ পষ্টপনহে কৰা হৈছিলে। আৰু কেতিয়া হ'ব পাৰে তাৰ ওপৰত মই কালিও কৈছিলোঁ যে 22-23 তাৰিখে কোনো পৰীক্ষা তোমালোকৰ পৰীক্ষা নহয়, আৰু 28, 29 আৰু 30 এক্সাম নহয়, বাছি আছে 24, 25 আৰু 26 আৰু 27। তো কি কৰা হৈছে, বহুতো ডিষ্ট্ৰিক্টে 24ৰ পৰা আকৌ এক্সাম ষ্টাৰ্ট কৰি দিছে। তো তোমালোকৰ যদি আগতে কিবা এক্সাম হৈ গৈছে, ধৰি লোৱা ইংলিছ ছাবজেক্টৰ এক্সাম হৈ গৈছে, কাৰোবাৰ মেথছৰ হৈ গৈছে, তেনেহ'লে সেই এক্সামটো কিন্তু আকৌ ৰিপিট নহয়, সেইটো হৈ গ'ল মানে হৈয়ে গ'লগৈ। এতিয়া যোনখিনি বাকী আছে সেইখিনি এক্সামহে ষ্টাৰ্ট হ'ব। 24ৰ পৰা বহুতো ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হ'ব, 25, 26, 27, আৰু তাৰপিছতো কি হৈছে, বহুত ডিষ্ট্ৰিক্টত এক্সাম ৰৈ গৈছেগৈ। তো সেই ৰৈ যোৱা এক্সামটো আকৌ পূজাৰ পিছত হ'ব বুলি দি থৈ দিছে। কিছুমান ডিষ্ট্ৰিক্টত কি হৈছে, MIL এক্সামটো আকৌ পূজাৰ পিছত হ'ব, পূজাৰ আগত বাকীবিলাক এক্সাম হৈ যাব। কিছুমান ডিষ্ট্ৰিক্টত হৈছে যে ইলেক্টিভ এক্সামটো আকৌ পূজাৰ পিছত হ'ব। তো আহা ৰুটিন কেইখনমান চাই যাওঁ। তো এখন হৈছে হোজাই ডিষ্ট্ৰিক্টৰ ৰুটিন, আৰু এখন নতুনকৈ পাব্লিছ হৈছে 24ৰ পৰা এক্সাম বুলি দেখাইছে। চোৱা, প্ৰথম আছে ইংলিছ এক্সাম, তাৰপিছত আছে জেনেৰেল ছায়েন্স এক্সাম 25ত, 26ত আছে ছ'চিয়েল ছায়েন্স এক্সাম, 27ত আছে জেনেৰেল মেথছ এক্সাম। আৰু ইয়াৰ লগতে ছেপ্টেম্বৰ মাহটো শেষ হৈছে, আকৌ নেক্সট অক্টোবৰ 7 তাৰিখৰ পৰা এক্সাম আছে। 7 তাৰিখে আছে MIL, আৰু তাৰপিছত আছে ইলেক্টিভ এক্সাম। তো ষ্টুডেণ্টবিলাকৰ কি হ'ব, প্ৰথম তোমালোকে এইখিনি এক্সাম দিব লাগিব, আৰু পিছত MIL আৰু ইলেক্টিভ এক্সামটো দিব লাগিব অক্টোবৰ মান্থত। তো এনেকুৱাত কি হ'ব, বহুত দিন তোমালোকে গেপ পাবা। এতিয়া সেইকেইদিন যদি তোমালোকে অকল আছামিজ আৰু ইলেক্টিভে পঢ়ি থাকা, তেনেহ'লে হ'ব জানো? তোমালোকে এইখিনি ছাবজেক্টটো কিন্তু মিলাই অলপ পঢ়ি থাকিব লাগিব, নহ'লে কিন্তু পাহৰি যাবা। ছায়েন্স, মেথছ এইবিলাকো মাজে মাজে পঢ়ি থাকিবা। তাৰপিছত এইখন হৈছে মেবি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তো তাত কি হৈছিলে, মেক্সিমাম এক্সাম যিহেতু আগতে হৈয়ে গৈছে, অকল 3টা মানহে বাকী আছে, সেইটো কাৰণে পূজাৰ আগতে শেষ হৈ যাব। চোৱা, 25ত আছে ইংলিছ, 26ত আছে ছ'চিয়েল ছায়েন্স, 27ত আছে ইলেক্টিভ এক্সাম। তো যিবিলাক ডিষ্ট্ৰিক্টত মানে বেছিভাগ এক্সাম হৈয়ে গৈছে, তো সিহঁতৰ বেছি চিন্তা নাই, তোমালোকৰ পূজাৰ আগতে এক্সামখিনি শেষ হৈ যাব। তাৰোপৰি এইখন হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। তো ইয়াত তোমালোকে চাব পৰা, প্ৰথম আছে ইলেক্টিভ এক্সাম আছে, 24ত আছে, 25ত আছে জেনেৰেল ছায়েন্স, 26ত আছে ছ'চিয়েল ছায়েন্স, তাৰপিছত আছে জেনেৰেল মেথছ আছে, তাৰপিছত পূজাৰ বন্ধ ষ্টাৰ্ট হ'ব, আৰু তাৰপিছত তোমালোকৰ আছে লাইফ স্কিল বুলি এটা আছে, আৰু শেষত আছে MIL এক্সাম। নেক্সট এইখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। ইয়াত তোমালোকে চাব পৰা 24ৰ পৰা এক্সাম আছে, মেথছ, আছামিজ, তাৰপিছত জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, কিন্তু ইলেক্টিভ এক্সামটো আকৌ পূজাৰ পিছত আছে, 4 তাৰিখৰ পৰা আছে। নেক্সট এইখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ। ইয়াতো সেই আগৰ এক্সামখিনি তোমালোকৰ ৰিশ্বেডিউল কৰি দিয়া আছে। 20 তাৰিখত হ'ব লগাটো 26ত, 22 তাৰিখত হ'ব লগাটো 27ত, তাৰপিছত এনেকুৱাকৈ অক্টোবৰ পাই গৈছে। ইয়াতো তোমালোকে চাব পাৰা। তো এনেকুৱা নিচিনা তোমালোকৰ ডিষ্ট্ৰিক্টত যদি এতিয়ালৈ অহা নাই, তেনেহ'লে আহি যাব, স্কুলৰ পৰা দিবই তোমালোকক। বহুতো ডিষ্ট্ৰিক্টত কি হৈছে, এতিয়ালৈ দিয়া হোৱা নাই। তো যদি দিয়া হোৱা নাই, সোনকালে আহি পাব, চিন্তা নকৰিবা তোমালোকে। এইখন হৈছে কাছাৰ ডিষ্ট্ৰিক্টত। কাছাৰ ডিষ্ট্ৰিক্টত অলৰেডি এক্সাম হৈয়ে আছিলে, কিন্তু নেক্সট আকৌ এক্সাম তোমালোকৰ পূজাৰ পিছৰ পৰাহে এনাউন্স কৰিছে। তাৰপিছত আৰু এজন ষ্টুডেণ্টে ইমাত্ৰ দিছে, এইখন হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ। ইয়াতো তোমালোকে চাব পাৰা 19 তাৰিখৰ এক্সামটোতো হৈ গ'ল, নেক্সট এক্সাম হৈছে 24 তাৰিখে আছে, তাৰপিছত নেক্সট তোমালোকৰ 25 তাৰিখে আছে, 26ত আছে, 27ত আছে। ইয়াত তোমালোকে চাব পাৰা কি এক্সাম কেতিয়া আছে, আৰু লাষ্টৰ এক্সামটো তোমালোকৰ 4 তাৰিখে আছে, মানে পূজাৰ পিছত হ'ব। আৰু কিছুমান ডিষ্ট্ৰিক্টত এতিয়ালৈ দিয়া নাই, এনেকুৱা নিচিনা মেছেজো মোক বহুতো ষ্টুডেণ্টে চেণ্ড কৰি আছে, স্কুলৰ পৰা দিয়া বুলি কৈছে। তো তাত কি কোৱা হৈছে যে পূজাৰ পিছত আৰম্ভ হ'ব, 8 তাৰিখৰ পিছতহে আৰম্ভ হ'ব, এনেকুৱাকৈ দিয়া হৈ আছে। তো তোমালোকৰ যদি এতিয়ালৈ মেছেজ অহা নাই স্কুল গ্ৰুপত, তেনেহ'লে তাৰমানে এইটো নহয় যে এক্সাম নহ'ব, এক্সাম হ'ব, চিয়'ৰ হ'বই সেইটো। তো হয়তো তোমালোকৰ পূজাৰ আগৰ পৰাই ষ্টাৰ্ট হৈ যাব পাৰে, 24 তাৰিখৰ পৰাই মেক্সিমাম ডিষ্ট্ৰিক্টত এক্সাম ষ্টাৰ্ট হ'ব, আৰু বহুতো ডিষ্ট্ৰিক্টৰ কি হৈছে, পূজাৰ পিছত এক্সাম ষ্টাৰ্ট হ'ব, 4 তাৰিখ বা 10 তাৰিখৰ পিছত ষ্টাৰ্ট হ'ব। তো সেইটো তোমালোকক স্কুলৰ পৰা জনাই দিব, সেইটো বেছি টেনশ্যন লৈ নাথাকিবা। আৰু লগতে আমাৰ হোৱাটছএপ চেনেলত জইন কৰিবা, যদি এতিয়ালৈ জইন কৰা নাই, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে। পিন কমেণ্টত দিয়া লিংকটোত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা। লগতে ইনষ্টাগ্ৰামতো তোমালোকে চাৰ্চ কৰি চাব পাৰা ডায়ান ষ্টুডিঅ'ছ বুলি, সেইটো ফ'ল' কৰি ৰাখিব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আমি যিমান পাৰোঁ তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰিম, আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণেও সহায় কৰি যাম।